পদত্যাগ নকৰে যেতিয়ালৈকে পেপাৰ লিকৰ লগত যিসকলে বিজেপিৰ নেতাসকলে জড়িত থকাসকলে গ্ৰেপ্তাৰ নহয়, ইয়াৰ ওপৰত উপযুক্ত ব্যৱস্থা নলয়, তেতিয়ালৈকে এই আন্দোলন অব্যাহত থাকিব। এই আন্দোলন কংগ্ৰেছে নেতৃত্ব ল'ব। কংগ্ৰেছে ইয়াৰ ভূ বিচাৰ নোহোৱা পৰ্যন্ত এই আন্দোলন চলি থাকিব। বৰ্তমানলৈকে আপোনালোকে ৰাজ্যপালক লগ কৰিব পৰা নাই? ৰাজ্যপালৰ ওচৰত আমাক যাবই দিয়া নাই। আপোনালোকে দেখিছে পুলিচৰ ওপৰত পুলিচ, আমি বৰ বেছি মানুহ অহা নাই, তাৰ ওপৰত আমাতকৈ 2-3 গুণ পুলিচ ইয়াতে থিয় কৰাই দিছে। কি বেৰিগেড তেওঁলোকে সাজিছে। আমাৰ উদ্দেশ্য এটাই, আমি লাঠি লৈ অহা নাই, বন্দুক লৈ অহা নাই, আমি কাজিয়া লগাবলৈ অহা নাই। আমাৰ এটাই প্ৰশ্ন, ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি নেখেলিব নৰেন্দ্ৰ মোদী ডাঙৰীয়া। বিজেপি চৰকাৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত ধ্বংস নকৰিব। এই প্ৰশ্ন লৈ ইয়াৰ উত্তৰ বিচাৰি আমি ৰাজ্যপালৰ ওচৰলৈ আহিছিলোঁ। আৰু ছাত্ৰ ছাত্ৰীক হেতালি খেলা, ছাত্ৰ ছাত্ৰীৰ জীৱন ধ্বংস কৰা ধৰ্মেন্দ্ৰ প্ৰধান বিজেপি চৰকাৰৰ যেতিয়া আমি পদত্যাগ বিচাৰোঁ, তেতিয়া আমাৰ ওপৰত লাঠি লগাই, আমাৰ ওপৰত পুলিচ লগাই, বন্দুকৰ ভয় দেখুৱায়। এই কথাখিনি ৰাজ্যপালক ডাঙৰীয়াক আমি ওচৰত অৱগত কৰিব আহিছিলোঁ। আমাক সাক্ষাৎ কৰিব নিদিলে, আমাক বাধা দিলে। কিন্তু এই আন্দোলন অব্যাহত থাকিব যেতিয়ালৈকে ছাত্ৰ ছাত্ৰীয়ে ন্যায় নাপায়, যেতিয়ালৈকে পেপাৰ লিকৰ লগত এটা বিজেপিৰ ডাঙৰ চক্ৰ এটা জড়িত, এই চক্ৰত যেতিয়ালৈকে শাস্তি নিবিহে তেতিয়ালৈকে আমাৰ এই আন্দোলন অব্যাহত থাকিব। এই আন্দোলন বন্ধ কৰিব নোৱাৰে। ভাৰতৰ জনতা জাগ্ৰত হৈছে নৰেন্দ্ৰ মোদীৰ কুশাসনৰ বিৰুদ্ধে, আৰু এই জাগ্ৰত জনতাক কেতিয়াও ৰুধিব নোৱাৰে। জাগ্ৰত জনতাই ন্যায় আনিব, আৰু যেতিয়ালৈকে ন্যায় নাপায় জাগ্ৰত জনতাই, ভাৰতবৰ্ষে যেতিয়া ন্যায় নাপায়, এই জাগ্ৰত জনতাই আৰু গণতান্ত্ৰিকভাৱে তীব্ৰ আন্দোলন কৰিব। চব ষ্টুডেণ্টছ ওলাই আহিছে, ওলাই অহাৰ পাছত দেখা পাইছে যে কি কৰিব লাগিছিলে, ষ্টুডেণ্টছৰ লগত কথা পাতিব লাগিছিলে, এইটো চলিউশ্যন দিব লাগিছিলে, কিন্তু চলিউশ্যনৰ বাহিৰে কি কৰিছে, আজি কাৰোবাৰ হাত ভাঙিছে, কাৰোবাৰ ভৰি ভাঙিছে। আজি তাৰে দিল্লী পুলিচৰ ইউনিফৰ্মত নথকা এইবিলাক মানুহ পুলিচত হয়নে নহয় সেইটো আমাৰ ডাউট আছে। আজি ইউনিফৰ্মত নথকা মানুহবোৰে আহি লাঠিৰে কোবাই আছে, মেইল পুলিচে ফিমেলৰ ওপৰত আক্ৰমণ কৰি আছে, আগৰ পৰা পৰিকল্পিতভাৱে পাথৰ থৈ আছে, গাড়ী ভাঙি থৈ আছে। তো এইখিনি ইমান কষ্ট কিয় কৰি আছে, অভাৰ টাইম ইমান কষ্ট কিয় কৰি আছে? এটাই বস্তু কৰিব লাগে, একাউণ্টেবিলিটি। আজি ধৰ্মেন্দ্ৰ প্ৰধানক কিয় ইমান বচাবলৈ এই চৰকাৰখনে উঠি পৰি নামিছে? এইখন চৰকাৰ ফাৰ্ষ্ট টাইম অহা নাই নহয়, তাৰ আগতে কিমান কেইখন চৰকাৰ আহিছিলে, কিন্তু যেতিয়াই কিবা ডাঙৰ ইছ্যু হৈছিলে তেতিয়াই কিন্তু চিফ মিনিষ্টাৰ হওক বা মিনিষ্টাৰ হওক সদায় ৰিজাইন কৰা আমি দেখা পাইছোঁ। কিন্তু এবাৰ ইমান ডিফাৰেণ্ট কিয়? এবাৰ এজন মিনিষ্টাৰক প্ৰটেক্ট কৰিবলৈ পূৰা চৰকাৰ উঠি পৰি কিয় নামিছে? আজি আমাৰ কথা চিম্পল, ষ্টুডেণ্টছৰ যোনটো ডিমাণ্ড ফুলফিল কৰিব লাগে, একাউণ্টেবিলিটি ল'ব লাগে। বাৰে যে পেপাৰ লিক হৈ আছে, এই পেপাৰ লিকৰ বিৰুদ্ধে একশ্যন হ'ব লাগে, একাউণ্টেবিলিটি হ'ব লাগে, আৰু ধৰ্মেন্দ্ৰ প্ৰধানে ইস্তিফা দিব লাগে। উজনি অসমৰ বানপানীৰ কথা কি ক'ব আপোনালোকে, যিহেতু যথেষ্ট এটা ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি? আজি চাওক, আমি বানপানী এইটো অহাকালি আমি বিধানসভাতো আমি উত্থাপন কৰিম যে কেতিয়াও নোহোৱা বস্তু এটা আমি এবাৰ দেখা পাইছোঁ। উজনিত বানপানী আমি স্পেচিয়েলি যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউত আমি খুব কমে বানপানী দেখা পাইছোঁ। যোৱাকালি মই যিমান আমাৰ ইউথ কংগ্ৰেছৰ ল'ৰাকেইজনলৈ আমি যেতিয়া ৰিভিউ কৰি আছোঁ, আমি বহুত জেগাত শুনা পাইছোঁ যে কেতিয়াও নোহোৱা জেগাত, কেতিয়াও হোৱা নাছিলে বানপানী, এনেকুৱা জেগাটো আজিৰ তাৰিখত বানপানী হৈ আছে। কিয় হৈ আছে? কি বানপানীৰ আগত যোনখিনি ষ্টেপছ ল'ব লাগিছিলে এইখিনি লোৱা হোৱা নাই, আৰু তাৰে কাৰণে আজি বানপানী হৈছে। কিন্তু যিয়ে হওক, আজি বানপানী হৈছে যিহেতু এটা কেলামিটি যিহেতু হয়, আমি চব একেলগে থাকি আমি চবেই মিলি এইটো উই শ্বেল অভাৰকাম।